পঞ্চায়তটো 15 বছৰ কংগ্ৰেছৰ শাসনত আছিলে। আজি আমাৰ মিত্ৰজোঁট পাৰ্টীয়ে তেওঁলোকৰ মানে কংগ্ৰেছ মুক্ত কৰি দিছোঁ। পঞ্চায়তটো বহুত ভোটত আমি জিকিছোঁ। আৰু এই কুঠুৰী গাঁও পঞ্চায়ত 10টা ৱাৰ্ড আমালৈ আহিছে, 9টা জিকিছে আৰু এটা ৰিকাউণ্টৰ হৈ আছে, সেইটোও আমি জিকিম আশা আছে আমাৰ। গতিকে এইবাৰ পঞ্চায়তৰ উন্নয়নমূলক কাম আমি মানে জিৰিকাই দিম। আৰু এতিয়া মানে ভাল লাগিছে, আনন্দ লাগিছে, ভাল লাগিছে। গতিকে কংগ্ৰেছক মুক্ত কৰি দিলোঁ, আমি উনিয়াৰ হৈছোঁ। 15 বছৰ তেওঁলোকে শাসন কৰিলে। 15 বছৰৰ শাসন আজি উফুৰাই দিছোঁ। আমাৰ মিত্ৰজোঁটে পঞ্চায়তখন দখল কৰিছে। শাসনটো আমি উফুৰাই দিছোঁ। এতিয়া ৰাইজৰ যিখিনি উন্নয়নমূলক কাম আছে আমি সুন্দৰভাৱে ৰাইজৰ উন্নয়ন কৰিম। ৰাইজৰ লগত আমি সদায় থাকিম। ইয়াত কোনো মানে আপোচ নকৰোঁ। ৰাইজৰ কাম যিমান পাৰোঁ আমি আগবঢ়াই লৈ যাম। মানে কংগ্ৰেছক ধূলিসাৎ কৰি দিছোঁ। Basta!